অহা 3 তাৰিখে আমি পুলিচ কনিষ্টবলৰ নিযুক্তি দিম কিন্তু 8 তাৰিখে আমি চাহ বাগিচাৰ 3% আৰক্ষণত পোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ ল'বলৈ মাতিছো পৃথকে যাতে আমাৰ এৱাৰনেছৰ সৃষ্টি হয় যোৱা কেইটামান দিনত হেলথ ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট হোম ডিপাৰ্টমেণ্ট প্ৰথমবাৰৰ বাবে চাহ বাগিচাসমূহত চৰকাৰী কৰ্মচাৰী নিৰ্মাণ হৈছে আজি মই গৌৰৱ অনুভৱ কৰোঁ যে 3% ৰিজাৰ্ভেশ্যন এই 3% ৰিজাৰ্ভেশ্যনে চাহ বাগিচাত আজি চৰকাৰী কৰ্মচাৰীৰ প্ৰথমবাৰৰ বাবে দেখা পোৱাকৈ আজি নিৰ্দিষ্ট গতিত তেওঁলোকে চাকৰি পাব আৰম্ভ কৰিছে অৰুণোদয়ৰ পৰা 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পূৰা কৰিছে আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল আমি সেইটো ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে একদম 3 কেৱল প্ৰতিগৰাকী মহিলাক 3000কে বুলি কৈছে মই এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছে আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে প্লিজ একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশ্যন উঠিব নাই চিন্তা কৰিব আজি মই একো নকওঁ আৰু চাহ শ্ৰমিক একদম আপুনি নিশ্চিত কিমান দিব না এটা চাহ শ্ৰমিকক মজুৰিটো কিমান দিব এইটো হৈ গ'ল চাহ শ্ৰমিকে হেৰিয়া চাহ শ্ৰমিকে যিমান বিচাৰিব কিমান দিম তেওঁলোকে কথা পাতি লওক প্লিজ শুনক প্লিজ চাহ বাগিচাৰ শ্ৰমিকৰ ভোটেৰে নিৰ্বাচিত হৈছিল চাহ বাগিচাৰ লাইনতো পিডব্লিউডিয়ে ৰাস্তা বনাব পাৰে সেই সামান্য কল্পনাখিনিও আমি কৰিব পৰা নাছিল স্বাধীনতাৰ 70 বছৰ পিছতো এটা ধাৰণাৰ সৃষ্টি কৰা হৈছিল যে চাহ বাগিচাৰ লাইনত চৰকাৰে ৰাস্তা বনাব নোৱাৰে সেই ধাৰণাও বিজেপি চৰকাৰৰ দিনতে আমি ধ্বংস কৰিছিলো আৰু আমি সম্পূৰ্ণভাৱে কৈছিলো যে নহয় চাহ বাগিচাৰ শ্ৰমিকৰ লাইনতো পকী ৰাস্তা হ'ব পাৰে পকী ৰাস্তাৰ অধিকাৰ তেওঁলোকৰ আছে চাহ বাগিচাৰ শ্ৰমিকসকল বাগিচাৰ মিটাৰৰ ওপৰত নিৰ্ভৰশীল আছে বাগিচাত নিজস্ব ইলেক্ট্ৰিচিটি কানেকশ্যন নাছিলে বাগিচাৰ লাইনৰ পৰা তেওঁলোকক লাইন দিয়া হৈছিল আৰু বাগিচাৰ মেনেজাৰসকলে দৰমহাৰ পৰা ইলেক্ট্ৰিচিটি বিল কাটি ৰাখিছিল কিমান ইলেক্ট্ৰিচিটি কোনে ব্যৱহাৰ কৰিব তাৰ ওপৰত বিল কাটি ৰখা নহৈছিল মেনেজাৰজনে সিদ্ধান্ত ল'ব যে কিমান টকা মই ইলেক্ট্ৰিচিটি বিলৰ নামত কাটি ৰাখিম কংগ্ৰেছ চৰকাৰৰ দিনত ইণ্ডিভিজুৱেল মিটাৰিঙৰ প্ৰচেষ্টা হৈছিল সফল হোৱা নাছিলে আমাৰ চৰকাৰৰ দিনত আজি আমি চাহ বাগিচাৰ শ্ৰমিকসকলক ইলেক্ট্ৰিচিটি বিজুলীৰ ইণ্ডিভিজুৱেল মিটাৰৰ আমি অধিকাৰী কৰিব পাৰিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জল জীৱন মিছনৰ আঁচনি আনিলে আমি সিদ্ধান্ত লৈছিলো গাঁও আৰু বাগিচাৰ মাজত পাৰ্থক্য থাকিব নোৱাৰে বাগিচাত লাহে লাহে নিৰ্মল খোৱা পানী যোগানৰ আঁচনিবোৰ আৰম্ভ হৈছে বাগিচাৰ মাতৃসকলে সন্তান জন্ম দিয়ে সন্তান জন্ম দিয়াৰ সময়ত কেইটামাহ কামত যাব নোৱাৰে কেজুৱেল শ্ৰমিকসকলেও সন্তান জন্ম দিয়াৰ সময়ত বাগিচাৰ কাম কৰিব নোৱাৰে দৈনিক মজুৰিৰ পৰা বঞ্চিত হয় আৰু ডিব্ৰুগড় মেডিকেল কলেজত ৰক্তহীনতাৰ পৰিৱেশৰ মাজেৰে বাগিচাৰ মাতৃয়ে সন্তান জন্ম দিব যাওঁতে প্ৰসূতি মাতৃৰ মৃত্যু এক চিৰ পৰিচিত ঘটনালৈ ৰূপান্তৰ হৈছে আশা কৰ্মী আৰু ওয়েজ কম্পেনসেশন আজিৰ পৰা 6 মাহ আগতে দিল্লীৰ দুগৰাকী ৰিসাৰ্চ স্কলাৰ মোক দিল্লীত লগ কৰিব আহিছিল মই দিল্লীত থাকোতে যে আপোনাৰ পৰা আমি ইন্টাৰভিউ লব আহিছো চাহ বাগিচাৰ মাতৃসকলৰ ওয়েজ কম্পেনসেশন স্কিমৰ বিষয়ে অৰ্থাৎ আজি
দেশত স্বীকৃতি পাইছে যে চাহ বাগিচাৰ মাতৃসকল যেতিয়া সন্তান সম্ভৱা হ'ব তেওঁলোকৰ ওয়েষ্ট কম্পেনসেশন দৰমহা যাতে ক্ষতি নহয় চৰকাৰে তেওঁলোকক 12,000 টকালৈকে আমি প্ৰসূতি মাতৃৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছিল চাহ বাগিচাত প্ৰাথমিক বিদ্যালয়ে চাহ বাগিচাৰ শেষ হ'ব নোৱাৰে চাহ বাগিচাৰ বাবে 100খন আমি আদৰ্শ হাই স্কুল স্থাপন কৰিছিলো তাক এতিয়া হায়াৰ সেকেন্ডাৰীলৈকে ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু জানুৱাৰী মাহৰ ভিতৰত আৰু 100খন হাই স্কুল আমি আনুষ্ঠানিকভাৱে মুকলি কৰিম চাহ বাগিচাৰ হাই স্কুলত প্ৰতিগৰাকী অধ্যক্ষৰ সৈতে বছৰত এবাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মই সাক্ষাৎ কৰো আৰু নিৰন্তৰভাৱে চাহ বাগিচাৰ হাই স্কুল সমূহক আদৰ্শ হাই স্কুললৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়া আজি দ্ৰুত গতিত আৰম্ভ হৈছে কেইদিনমান আগতে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ ডেলিগেশ্যন এটা সাক্ষাৎ কৰিছিলো তেওঁলোকে মোক কৈছিল আমাকো আদৰ্শ হাই স্কুল লাগে মই ৰনোজ পেগু ডাঙৰীয়াক সুধিছিলো যে আদৰ্শ হাই স্কুলটো তেওঁলোকে ক'ৰ পৰা পালে তেতিয়া মোক ৰনোজ পেগু ডাঙৰীয়াই কৈছিল টি গাৰ্ডেনত আদৰ্শ হাই স্কুল হৈছে তাৰ কাৰণে এখেতসকলেও আদৰ্শ হাই স্কুল দাবী কৰিছে অৰ্থাৎ চাহ বাগিচাৰ আদৰ্শ হাই স্কুল বিলাক আজি আন 10টা জনগোষ্ঠীৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে আজি চাহ বাগিচাৰ প্ৰতিখন হাই স্কুললৈ ছাত্ৰ ছাত্ৰী আহিছে ছাত্ৰ ছাত্ৰী সকলে অধ্যয়ন কৰিছে আৰু চাহ বাগিচাৰ মাজৰ পৰাই তেওঁলোকে আজি ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছে আজি আমাৰ চৰকাৰখনে সিদ্ধান্ত ললে যে প্ৰতিখন মেডিকেল কলেজত আমি 3খনকৈ আসন সংৰক্ষণ কৰিম চাহ বাগিচাৰ শ্ৰমিকৰ বাবে 3খন চিকিৎসা মহাবিদ্যালয় 9টা সিটেৰে পৰিক্ৰমা আৰম্ভ হৈছে আজি 3টা সিটক 15 দি হৰণ কৰি 45টা সিট আৰু যোৱা চাহ জনজাতি ছাত্ৰ সন্থাৰ অধিৱেশনত মই ঘোষণা কৰিছিলো 3টা নহয় 4টাকৈ সিট দিম অৰ্থাৎ এইবাৰ 60টা জনতকৈ অধিক চিকিৎসকৰ নিৰ্মাণৰ কাম আমাৰ চৰকাৰৰ উদ্যোগত আৰম্ভ চাহ বাগিচাৰ শ্ৰমিকসকলে আজি নাৰ্ছিং এডুকেশ্যনত গৈছে বিভিন্ন শিক্ষানুষ্ঠানৰ লগত জড়িত হৈছে আৰু আমাৰ চাহ বাগিচা সমূহত আজি মানৱ সম্পদ নিৰ্মাণৰ এক নীৰৱ বিপ্লৱ আৰম্ভ হৈছে সমগ্ৰ সময়ছোৱা 2014 চনৰ আগলৈকে চাহ বাগিচাৰ শ্ৰমিকসকলে 130 টকা মজুৰি পাইছিলে আজি কংগ্ৰেছৰ 70-60 বছৰৰ বিপৰীতে আমাৰ 5-7 বছৰত আজি 250 টকালৈকে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি পাইছে আৰু আমি আশা ৰাখিম যে আৰু সোনকালে আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰাৰ কেনেকে আমি পথ মুকলি কৰিব পাৰো বহু সময়ত আমাৰ বিধায়কসকলেও কয় 300 কৰি দিয়ক 400 কৰি দিয়ক আপত্তি একো নাথাকে বাগিচাখন বন্ধ হ'ব নালাগে সেই কাৰণে বাগিচাৰ মজুৰি শ্ৰমিক আৰু মালিকে কথা পাতি ঠিক কৰে কাৰণ প্ৰতিজন শ্ৰমিকে জানে যে মালিকৰ এই বছৰ উৎপাদন কিমান তেওঁলোকৰ আয় কিমান কিন্তু চৰকাৰে তাত বিচাৰকৰ ভূমিকা গ্ৰহণ কৰে আৰু যেতিয়াই আমি দেখো যে শ্ৰমিকক অন্যায় কৰা হৈছে চৰকাৰে তাত ইন্টাৰফেয়াৰ কৰে আৰু চৰকাৰে শ্ৰমিকসকলক ন্যায় দিয়াৰ প্ৰচেষ্টা কৰে আজি 250 টকা মজুৰিৰ উপৰিও চাহ বাগিচাৰ প্ৰায়বোৰ পৰিয়ালতে অৰুণোদয় আঁচনি প্ৰদান কৰা হৈছে চাহ বাগিচাৰ প্ৰায়বোৰ পৰিয়ালতে বিনামূলীয়া চাউলৰ বাগিচাৰ মেনেজাৰে দিয়া চাউলৰ উপৰিও চৰকাৰী বিনামূলীয়া চাউল দিয়াৰ ব্যৱস্থা আৰম্ভ হৈছে আজি চাহ বাগিচাৰ লোকসকলৰ আৰ্থ সামাজিক বিকাশৰ বাবে আমাৰ চৰকাৰখনে প্ৰথমবাৰৰ বাবে এক নিৰ্দিষ্ট গতিৰে আগবাঢ়িছে কেইটামান দিন আগতে
অহা 3 তাৰিখে আমি পুলিচ কনিষ্টবলৰ নিযুক্তি দিম কিন্তু 8 তাৰিখে আমি চাহ বাগিচাৰ 3% আৰক্ষণত পোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ লবলৈ মাতিছো পৃথকে যাতে আমাৰ এৱাৰনেছৰ সৃষ্টি হয় যোৱা কেইটামান দিনত হেলথ ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট হোম ডিপাৰ্টমেণ্ট প্ৰথমবাৰৰ বাবে চাহ বাগিচাসমূহত চৰকাৰী কৰ্মচাৰী নিৰ্মাণ হৈছে আজি মই গৌৰৱ অনুভৱ কৰো যে 3% ৰিজাৰ্ভেশ্যন এই 3% ৰিজাৰ্ভেশ্যনে চাহ বাগিচাত আজি চৰকাৰী কৰ্মচাৰীৰ